হয়, বাদুলিপাৰত আমি জুবিন গাৰ্গৰ যি জন্ম অনুষ্ঠান, তেখেতৰ 53তম যিহেতু জন্ম অনুষ্ঠান, আমি ভাওনা প্ৰদৰ্শনেৰে আচলতে গোটেই অনুষ্ঠানভাগ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভাওনা ভাগ কৰিব আমাৰ গুৱাহাটীৰ সংবাদকৰ্মীসকলে। অহা 18 তাৰিখহে জুবিনদাৰ জন্মদিন, আৰু সেই উপলক্ষে আমি আচলতে বিয়লি 3মান বজাৰ পৰা তেখেতৰ গীত মাত পৰিৱেশনৰ কাৰণে আমি ঠিক কৰিছোঁ। তেখেতৰে গীত মাতৰ পৰা ধৰি দিহানামৰ পৰা ধৰি তেখেতৰ যিখিনি গীত মাত আমি পৰিৱেশন কৰিব। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি বিভিন্ন ৰাইজ, দল সংগঠনে সকলোৱে আহি ইয়াত পৰিৱেশন কৰিবহি। আৰু 19 তাৰিখৰ দিনা আমাৰ পুৱাৰ 9 বজাৰ পৰাই ইয়াত নাম হ'ব। প্ৰায় 500 ভকতে নাম প্ৰসংগ কৰিব। আৰু সন্ধিয়া ভাগলৈ আমাৰ এখনি ভাওনা প্ৰদৰ্শন হ'ব, য'ত নেকি গান্ধাৰীৰ অভিশাপ, এই গান্ধাৰীৰ অভিশাপখনি নাট আচলতে গুৱাহাটীৰ সংবাদকৰ্মীসকলে কৰিবহি। তেখেতসকলক আদৰিবলৈ আমাৰ ইয়াৰে দল সংগঠনৰ পৰা ধৰি বালিপাৰবাসী ৰাইজ আমি আচলতে বাট চাই আছোঁ। অহা 19 তাৰিখে যাতে সকলো ৰাইজ, দল সংগঠন আহি এই নাটভাগ উপভোগ কৰিব বুলি মই আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।